সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজৰ তৰফৰ পৰা শিৱসাগৰ যিখিনি বান বিধ্বস্ত এৰিয়া, বান বিধ্বস্ত ঠাইখিনিত বান সাহায্য বিতৰণৰ বাবে প্ৰয়াস কৰি থকা হৈছে। আৰু আজি আমাৰ গুৱাহাটীৰ সোণালী বৰা হাজৰিকা এগৰাকীৰ ঘৰতে আমি সকলো একত্ৰিত হৈছোঁ। আমাৰ সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজৰ উপদেষ্টা শ্ৰদ্ধাৰ সন্তৰাম বাপ আৰু লগতে ভদ্ৰেশ্বৰ বাপ, তেখেতসকলৰ লগতে আমি চিৰতৰুণ হিচাপে যাক সদায় ভাবি আহিছোঁ, শ্ৰদ্ধাৰ কাৰ্তিক শইকীয়া আতা, আৰু লগতে আমাৰ আতৰিসকল এইফালে আমাৰ লগত উপস্থিত আছে সোণালী বৰা হাজৰিকা এগৰাকী, আৰু লগতে হৰকান্ত হাজৰিকা বাপজনা, আৰু লগতে লাচিত নগৰৰ আইসকলো ইয়াতে উপস্থিত আছে, আৰু আমাৰ এইসকল তৰুণ তৰুণীসকলো আমাৰ লগত উপস্থিত আছে। আমি তেখেতসকলৰ পৰা অকণমান মতামত ল'বলৈ চেষ্টা কৰিম। কৃষ্ণ। সমগ্ৰ অসমবাসী ৰাইজলৈ আমি সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। উজনি অসমৰ বানে কেনেকৈ সকলোৱে জীৱনক যি সপোন আছিলে সেই সপোনবিলাক কেনেকৈ চুৰমাৰ কৰিছে আপোনালোক সকলোৱে জানি আছে, দেখি আছে। আমি সদৌ অসমৰ আধ্যাত্মিক যুৱ সমাজৰ কেইজনমান ব্যক্তি, আমি তেওঁলোকে লগ হৈ এই দুৰ্গতসকলক কিঞ্চিত সহায় কৰিব পাৰোঁ নেকি তাৰ এটা প্ৰচেষ্টা আমি হাতত লৈছোঁ। অহা 29 তাৰিখে আমি শিৱসাগৰলৈ যাম আৰু সেই দুৰ্গতসকলক যথাকিঞ্চিত আমি সহায় কৰিবলৈ আমি এটা প্ৰয়াস কৰিছোঁ। আপোনালোক সদৌতিকে আমি অনুৰোধ জনাইছোঁ, সেৱা জনাইছোঁ যে আপোনালোকেও আমাৰ লগত যাতে সহযাত্ৰী হওক, যি পাৰে যেনেকৈ পাৰে সামগ্ৰী হওক, বস্ত্ৰ হওক বা পইচাৰ সংক্ৰান্ততে হওক, যি আপোনালোকে আগবঢ়ায় তাতে আমি সাদৰে গ্ৰহণ কৰিম আৰু সেই দুৰ্গতসকলক গৈ আমি প্ৰদান কৰিম। গতিকে সকলোকে অনুৰোধ জনাইছোঁ যে যি তেওঁলোকৰ সপোনৰ ঘৰখন নিঃশেষ হৈ গৈছে আৰু ল'ৰা ছোৱালী সকলোৰে কাপোৰ কানি কিতাপ বহীৰ পৰা আদি কৰি একোৱেই ঘৰখনত একোৱেই নাইকিয়া হৈ গৈছে। ঘৰত একাঠো বোকা হৈ গৈছে। গতিকে দেখি সকলোৱে দেখিছে। গতিকে আহক আমি সকলোৱে লগ হৈ আমি সেই দুৰ্গতসকলক কিঞ্চিত আমি সহায় কৰিবলৈ যাওঁ। ধন্যবাদ। সমূহ অসমবাসীলৈ নমস্কাৰ জনাইছোঁ। আপোনালোকে সকলোৱে জানেই আজি শিৱসাগৰ, চৰাইদেউ, যোৰহাট এই জিলাকেইখনত উজনিৰ বানে যি দুৰ্বিষহ এটা মৰ্মান্তিক পৰিৱেশৰ সৃষ্টি কৰিলে, বহুজন মানুহ অকালতে হেৰাই গ'ল আমাৰ মাজৰ পৰা। এই দুখতে ম্ৰিয়মান হৈ আমি কেইজনমান একশৰণ ভাগৱতী সমাজ আৰু সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজ তথা সতীৰাধিকা আইমাতৃ সমাজৰ সেৱা সমাজৰ কিছু সদস্য ইয়াতে সমবেত হৈ এই বান আক্ৰান্ত অঞ্চলত কিছু খাদ্য সামগ্ৰী আৰু পোছাক পৰিচ্ছদ আমি সংগ্ৰহ কৰি ক্ৰয় কৰি তেওঁলোকক আমি দিবলৈ আগবাঢ়িছোঁ। আৰু এই যাত্ৰাত আপোনাৰ সকলোৰে যিসকলে আমাক সহযোগিতা কৰিব বিচাৰে আমি সহায় সহযোগিতা কামনা কৰিছোঁ। আমি অহা 29 তাৰিখে 29 জুলাই তাৰিখে আমি যোৰহাট মেটেলি পালনাম থানত আমি সমূহ গৈ তাত সমবেত হ'ম। গতিকে আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ, আমাৰ শিৱসাগৰৰ আমাৰ তৰুণ বিদ্যাৰ্থী সমাজৰ কেন্দ্ৰীয় প্ৰচাৰ সচিব মাধৱ দাসৰ যিটো স্কেনাৰ আমি ছ'চিয়েল মিডিয়াত আপলোড কৰিছোঁ, যিসকলে দিব বিচাৰে তাতেই আপোনালোকৰ যি সাহাৰ্য দিব মন কৰে তাতে দিলেও আমি সেইটো লাভ কৰিম। এতিয়া বৰ্তমান আমি আজি দুদিনকৈ গুৱাহাটীতে আমি আমাৰ শুভাকাংক্ষীসকলৰ পৰা আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ। আমাৰ আইসকলক দেখুৱাই দিয়েচোন, আইসকলে বহুত কষ্ট কৰিছে। আৰু এয়া আমাৰ প্ৰাক্তন সতীৰাধিকা আইমাতৃ সেৱা সমাজৰ সভানেত্ৰী, আমাৰ বৰ্তমান একশৰণ ভাগৱতী সমাজৰ সহসচিব আমাৰ হৰকান্ত হাজৰিকা, আৰু আমাৰ সোণালী বৰা বাইদেউ আছে আমাৰ লগত। আৰু আমি সোণালী বৰা বাইদেউৰ ঘৰতে আছোঁ। আৰু কালিলৈ আকৌ আমি আগবেলাতে অভিযান কৰিম যি পাৰোঁ। গতিকে আপোনালোকলৈ আহ্বান জনাইছোঁ যাতে আপোনালোকে আমাক সহযোগিতা আগবঢ়াব। ধন্যবাদ। কৃষ্ণ।
আজি আমাৰ যি এই ফিল্ডত গৈ বান সাহায্য সংগ্ৰহৰ আজি দ্বিতীয়টো দিন আছিল আৰু আজি দ্বিতীয়টো দিনত সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজৰ লগতে সত্ৰীয়াধিকাৰ মাতৃ সেৱা সমাজৰ দক্ষিণ কামৰূপ জিলা শাখাৰ পৰা আমাৰ মাজত এগৰাকী আই উপস্থিত আছে, ইৰা এগৰাকী, আৰু লগতে লাচিত নগৰ আই মাতৃ সেৱা সমাজৰ লগতে লাচিত নগৰ হৈ পিনি আমাৰ মাজত উপস্থিত আছে সৰস্বতী আই। তেখেতসকলে খুব কম সময়ৰ ভিতৰতে আমাক যথেষ্ট সংখ্যক অৰিহণাই হওক বা যথেষ্ট সংখ্যক সামগ্ৰী আমাক একত্ৰিত কৰি আনি দিছে, তেখেতসকলে সংগ্ৰহ কৰি আনি দিছে। তেখেতসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আমাৰ মাজত উপস্থিত থকা বা আমাক এই যাত্ৰাত সহযোগিতা আগবঢ়োৱা আমি সকলোকে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে আমি আপোনালোকক জনাবলৈ বিচাৰিছিলোঁ যে আমাৰ যিজন আমি আপোনালোকক আগতে জনাইছোঁ যে চিৰতৰুণ মঙলদৈৰ এক নাম সাধক শ্ৰদ্ধা কাৰ্তিক শইকীয়া এটা আমাৰ তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰায় প্ৰতিটো অনুষ্ঠানতে তেখেতে আমাক সহায় সহযোগিতা আগবঢ়াই আহিছে। আৰু আজি এই বানাক্ৰান্ত বান বিধ্বস্ত লোকসকলক সহায়ৰ কাৰণে আমি যি পদক্ষেপ হাতত লৈছোঁ, এই পদক্ষেপতো তেখেতে আহি আমাৰ মাজত উপস্থিত হৈ আমাক সহায় সহযোগিতা আগবঢ়াইছে। তেখেতৰ পৰা খুব চমুকৈ আমি দুআষাৰ জানিবলৈ চেষ্টা কৰিম। কৃষ্ণ কৃষ্ণ। মহাপুৰুষ গুৰুজনে দশম স্কন্ধত সুন্দৰ কথা লিখি থৈ গৈছে আৰু আমি সেয়া আওৰাওঁ, বেলেগক কওঁ। বিশেষতঃ মনুষ্যজনতো যিটো নৰে সৰ্বদাই বিষ্ণু বুদ্ধি মুখমান্য কৰে, মানুহ মাত্ৰ ঈশ্বৰ। আৰু কৈছে সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকে মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। আজি এই মানুহৰ যিটো অৱস্থা, ফেচবুকত দেখিলে চকু পানী ওলায়। গৰু, ছাগলী, কুকুৰ, মেকুৰীৰ যিটো অৱস্থা, প্ৰাণীবিলাকৰ যিটো অৱস্থা, না জল না থল অৱস্থা দেখি চকু পানী ওলায়। গতিকে সেই প্ৰভুসকল, আমি সানুনয়ে আপোনালোকক সেৱা জনাইছোঁ, অনুৰোধ কৰিছোঁ, আমাৰ এই যাত্ৰাত আপোনালোক সহায়ক হওক। আপোনালোকে যোনে যেনেকে যি পাৰে সহায়ৰ হাত আগবঢ়াওক। আপোনালোকে দহে যদি নখ জোকাৰে নৈ বয়। গতিকে আপোনালোকে য'ত যেনেকৈ আছে, আমাক বেলেগ একো নালাগে, আপোনালোকে আশীৰ্বাদ কৰক আৰু সহায়ৰ হাত আগবঢ়াওক। স্কেনাৰখন দিয়া আছে, যোনে যেনেকৈ পাৰে, য'ৰ পৰা পাৰে আপোনালোকে কেৱল নিজেও দিয়ক, আনকো দিয়াওক। তাকে আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ। আমি নামৰ পিছত অৰিহণা দি আশীৰ্বাদ লোৱাটোৱে আশীৰ্বাদ নহয়। আশীৰ্বাদ এই জীৱসমূহক কিবা এটা যদি আমি যদি কিবা এমুঠি দিব পাৰোঁ, সেয়েহে আশীৰ্বাদ। সেই আশীৰ্বাদটোৰ সমান আশীৰ্বাদ হ'ব নোৱাৰে, সেই কৃপাটোৰ সমান কৃপা হ'ব নোৱাৰে। গতিকে আমাৰ সন্মুখত এয়া এটা ডাঙৰ পৰীক্ষা বুলি আমি ধৰি লওঁ। গতিকে আহক, আমি সকলোৱে সহায় কৰিবৰ কাৰণে, মানুহে মানুহক সহায় কৰিবৰ কাৰণে আগবাঢ়ো। কৃষ্ণ। হয়, সকলোকে সেৱা জনাইছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে আমি সেনেকৈ আগবাঢ়ি ওলাই আহিবলৈ যি সুযোগকণ পাইছোঁ, সঁচাকৈ বহুত বেছি সৌভাগ্যৱান বুলি ভাবিছোঁ নিজকে। আৰু যিমানখিনি পাৰোঁ আমি চেষ্টা কৰি যাম এনেকৈ আগলৈও। আমি লাচিত নগৰ ৰাজহুৱা নামঘৰৰ যি মহিলাসকল আছে, তেওঁলোকে আমাক আজিলৈকে মানে ইতিমধ্যে প্ৰথম দিনাৰ পৰা নিজে ফোন কৰি যিখিনি আমাক সহায় কৰিছে, বা মানে তেওঁলোকে আমাক নিজেই ব্যক্তিগতভাৱে যিখিনি আমাক আজিলৈকে সহায় কৰিছে, আমি কেতিয়াও সেই পাহৰিব নোৱাৰিম। কাৰণ যিহেতু আমি বৰ্তমান ক'বলৈ গ'লে আমি এখন ভাগৱতী সমাজৰ তৰফৰ পৰা হওক বা তৰুণ বিদ্যাৰ্থী সমাজৰ তৰফৰ পৰা হওক আমি আগবাঢ়িছিলোঁ। তথাপিও আমাক বিশ্বাসত লৈ তেওঁলোকে যে নিজে আগবাঢ়ি আহিছে, তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ সকলো আইসকলকে। আৰু লগতে ৰাতুল কলিতা বা যিজন আছে, তেওঁ মোক নিজেই ফোন কৰি জনাইছে যে মই এনেকৈ তোমালোকৰ লগত যোগদান কৰিব বিচাৰিছোঁ। সঁচাকৈ তেওঁকো কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এনেকৈ আৰু এগৰাকী আছে আমাৰ অনামিকা বৰ্মন। অনামিকা বৰ্মন বাইদেউক মই ধন্যবাদ জনাইছোঁ। তেওঁ যেতিয়া নিজেই কৈছে যে মই তোমালোকৰ লগত আছো, মই তোমালোকৰ লগত যাম, সঁচাকৈ ইমান ভাল লাগিছে। স্থানীয় লাচিত নগৰ যিখিনি স্থানীয় যুৱক যুৱতী আছে বা আইসকল আছে, তেওঁলোকৰ পৰা আমি যিখিনি সহায় পাইছোঁ, সঁচাকৈ তেওঁলোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে দক্ষিণ কামৰূপ জিলাৰ আই মাতৃ সমাজে আমাক ইতিমধ্যে বহুখিনি
সহায় সহযোগিতা আগবঢ়াইছে তেওঁলোককো মই এই ভিডিঅ'ৰ জৰিয়তে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আমাৰ দক্ষিণ কামৰূপ জিলাৰ পৰা ইতিমধ্যে আপোনালোকে গম পাইছে যে অংকুৰ দাস আতৈ লগতে ঝিমলি দাস তেওঁলোক দুজন স্কুটি লৈ দক্ষিণ কামৰূপৰ পৰা আহি আমাৰ লগত যি সহযোগ কৰিছে সঁচাকৈ তেওঁলোক দুজনকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। লগতে আজি আমাৰ লগত সহযোগ কৰিছে মৰিগাঁও 7 গাঁৱৰ পৰা টিম্পল হাজৰিকা, তেওঁ আজি আমাক সহযোগ কৰিছে। আৰু আমাৰ পংকজ আতৈক আপোনালোকে দেখিয়ে আছে প্ৰতিটো ভিডিঅ'তে। আজি সোণালী লগতে হৰকান্ত হাজৰিকা বাপকো বহুত বহুত ধন্যবাদ জনাইছো যে এনেকৈ আমাক আজি তেওঁলোকে ইমান সুন্দৰকৈ নিজে ইমান ৰাতিলৈকে মাতি এনেকৈ ভকত শুশ্ৰূষা কৰিছে, বা তেওঁলোকে আমাক যিখিনি আজি সহায় সহযোগিতা আগবঢ়াইছে তেওঁলোককো অশেষ ধন্যবাদ জনাইছো। এইখিনিয়ে কৈ মই নিজৰ হেৰি সামৰিব। সকলোকে নমস্কাৰ আৰু সেৱা জনাইছো। আমাৰ গৃহতে গোট খাই এনে এটি মহৎ কামৰ কাৰণে যি আলোচনা কৰিছে তাৰ বাবে আমি নিজকে ধন্য মানিছো। আৰু সকলোৱে যেন এই কাৰ্যত সহায়ৰ হাত আগবঢ়াই ইয়াক যাতে সফল কৰি তোলে ইয়াকে প্ৰাৰ্থনা জনাই আৰু মই মোৰ কথাকেইটা সামৰণি মাৰিছো। ধন্যবাদ।